Hello everyone, welcome back to Math Bolt Master. তো আজি আৰম্ভ কৰিম লেকচাৰ নম্বৰ 11 এটা নতুন কনসেপ্টৰে লগাৰিথমছ। তো আৰম্ভণিতে লেটস সে আমাৰ তাত আছে এটা নম্বৰ 2 আৰু এই 2 টোক মই সাপোজ 5 বাৰ মাল্টিপ্লাই কৰিছো 2 into 2 into 2 into 2 ৰাইট। তো 5 বাৰ মাল্টিপ্লাই কৰা এইটোটো লিখাৰ আৰু এটা টেকনিক আছে। এইটো লিখাৰ টেকনিকটো কি আছে 2 আছে আৰু কেইবাৰ ৰিপিট হৈছে 1 2 3 4 5 টাইমছ ৰিপিট হৈছে। তো ইয়াৰ পাৱাৰত যদি 5 টাইম লিখি দিওঁ ইয়াৰ মিনিংটো এক্সাক্টলি সেম হয়। এই প্ৰসেসটো কোৱা হয় এক্সপোনেনশিয়েশন। ঠিক আছে। তো যেতিয়া আমাৰ ৰিপিটেড মাল্টিপ্লিকেশন হয় কাৰণ ইয়াতে ৰিপিট হৈছে 2 to 5 বাৰ ৰিপিট হৈ আছে, ৰিপিটেড মাল্টিপ্লিকেশনটোক আমি কম্প্ৰেছ ফৰ্মত লিখিব পাৰো 2 raised to the power of 5। এতিয়া আমি জানো 2 raised to the power of 5 ৰ ভ্যালুটো কি হয় 2 raised to the 5 ৰ ভ্যালুটো হ'ব 32। হেতু মাল্টিপ্লাই কৰি চালে হল 2 into 2 4 4 into 2 8 8 into 2 16 16 into 2 32। ঠিক আছে। এতিয়া যদি মই এই particular expression to এনেকা দিলো কি 2 raised to the power মই অলৰেডি কৈ দিছো কি 2 raised to the power of 5 equals to 32 হয়। এবাৰ কোৱেশ্চনটো চেঞ্জ কৰিবলৈ কৈছো 2 raised to the power x যদি equals to 32 হয় তেনেহলে x ৰ ভ্যালু কি হয়। ইয়াতে মিনিংটো এইটোই হৈছে 2 raised to the power of x মানে কি এটো ৰিপিটেড মাল্টিপ্লিকেশন। তাৰ মানে আমি মাল্টিপ্লাই কৰিছো 2 into 2 into 2 নিজৰ লগতে মাল্টিপ্লাই কৰিছো কিবাৰ x number of times। ঠিক আছে। x number of times মাল্টিপ্লাই কৰোঁতে আমাৰ আনসাৰ আহিছে 32। তো কোৱেশ্চনটো দিছে কি কিবাৰ মাল্টিপ্লাই হল। ঠিক আছে। তো এই প্ৰসেসটো যদি আমি উলাব বিচাৰো তাৰ মানে আমি যদি x ৰ ভ্যালু উলাব পাৰো তেতিয়া আমি ইউজ কৰো দ্য কনসেপ্ট অফ লগাৰিথম। লগাৰিথম আৰু এক্সপোনেন্স একচুয়ালি বহুত ক্লোজলি ৰিলেটেড হয়। তো লগাৰিথমে এটোৱে কয় যে x ৰ ভ্যালু হ'ব একচুয়ালি log। ঠিক আছে। মই log লম কাৰ 32 ৰ লগাৰিথমটো লম আৰু ইয়াৰ বেসটো মই লম 2। ঠিক আছে। এটো নোটেশন হয়। যদি মই log of 32 লওঁ আৰু তাৰ বেসটো 2 লওঁ তেনেহলে হেতুৱে আমাক দি দিব এই x ৰ ভ্যালুটো। তাৰ মানে এই x টোৱে আমাক ক'ব কি কেবাৰ 2 টো নিজৰ লগত মাল্টিপ্লাই হৈ আছে। সো এটোকে কোৱা হয় দ্য কনসেপ্ট অফ লগাৰিথম। লগাৰিথম বুলি কোৱা হয়। যেতিয়া আমি log লিখো log বহুত টেকনিক আছে লিখাৰ। তো log 5 এনেকৈ লিখিব পাৰো log 18 লিখিব পাৰো। বাট ইয়াতে এটা লিখাৰ সময়ত কিন্তু বহুত কেয়াৰফুল থাকিবা যে লগৰ পিছতহে আমি নাম্বাৰটো লিখো। ঠিক আছে। এলফাবেটছো লিখিব পাৰো বাট মই এটা নাম্বাৰ দিয়ে বুজাই দিওঁ। তো লগাৰিথম বা log শৰ্ট ফৰ্মত আমি log বুলি কৈ লিখো। তো লগৰ সদায় ৰাইট সাইডত আমি এটা নাম্বাৰ লিখিম। আমি যদি এনেকৈ লিখো 5 log তেনেহলে এটোৰ কোনো মিনিং নাথাকে। এটো মিনিংলেস কনসেপ্ট হৈ যাব ৰাইট। বিকজ এটো 5 log মানে কি লগটো আমি কিবা এটা নাম্বাৰতহে লওঁ, কিবা এটা নাম্বাৰৰ ওপৰত আমি লগাৰিথমটো লওঁ। তো অকল যদি log বুলি কৈ লিখি দিও তেনেহলে এটো এটা মিনিংলেস কনসেপ্ট হৈ যায়। ঠিক আছে ফাইন। তো এটো এটা খুবই ইম্পৰ্টেন্ট ডেফিনেশন হৈছে। তো এটো ভালকৈ মনত ৰাখিবলৈ তো আমাৰ লগাৰিথমটো বহুত ইজি পাব। তো মই আৰু কেইটামান এক্সাম্পলস দিলো। তো নোটেশনটো আমি শিকিম। সাপোজ আমাৰ তাত আছে log of 25 base 5। এটো এনেকৈ পঢ়ে। তো মই লিখি কেনেকৈ পঢ়িবা log 25 base 5। ঠিক আছে। তো বেস মানে যোনটো আমি তলৰ ইনডেক্সটো হয় তো বেস 5 বুলি কোৱা হয়। তো সাপোজ মই দিছো যে log 25 base 5 এটোৰ ভ্যালু হৈছে ইকুয়ালস টু 2। তেনেহলে এটো যদি আমি কনভার্ট কৰো এক্সপোনেন্ট ফৰ্মত তো এক্সপোনেন্ট ফৰ্মত আমি কি লিখিব পাৰো প্ৰথমতে আমি কি কৰিম এই বেসটোৰে আৰম্ভ কৰিম। তো বেস হৈছে আমাৰ 5। তাৰ পিছত কি কৰি দিম ৰাইট হ্যান্ড সাইডে যোনটো ভ্যালুটো আছে হেতু পাৱাৰত লৈ আহিম 5 স্কয়াৰ আৰু এটো ইকুয়ালস টু কাৰ ভ্যালু হৈ যাব 25 ৰ ভ্যালু হৈ যাব। আমি জানো 5 স্কয়াৰ মানে কি 5 into 5 25। ঠিক আছে। তো যদি আমাক 5 স্কয়াৰ ইকুয়ালস টু 25 দিয়া থাকে হেতুক আমি লগাৰিথমত লৈ যাই পেলাই আমি লিখিব পাৰো log 25 base 5 equals to 2। তো ইন্টারচেঞ্জেবলি আমি এক্সপোনেন্ট বা লগাৰিথম ফৰ্মত লিখিব পাৰো। ঠিক আছে। লেটস সে আমাৰ তাত দিয়া আছে 3 raised to the power of 4 equals to 81। এতিয়া যদি মই এটো লগাৰিথম ফৰ্মত লিখিব বিচাৰো তেনেকৈ কেনেকৈ লিখিম। তো এটো আমি কেনেকৈ লিখিম লগাৰিথম ফৰ্মত। তো আমি কি কৰিম log of এই 81 টো লম log 81 আৰু এবাৰ এই যোনটো 3 আছে হেতু আমাৰ বেস হৈ যাব 3 আৰু এটোৰ ভ্যালু ইকুয়ালস টু কি হ'ব 4। তো আমাক যদি log 81 base 3 equals to 4 দিয়া থাকে তেনেহলে এক্সপোনেন্ট ফৰ্মত আমি লিখিব পাৰিম 3 raised to the power of 4 equals to 81। ইন্টারচেঞ্জেবল হয় এটো। সো কেইটামান এক্সাম্পল কৰি লওঁ। তো ইয়াতে আমাক 4টা লগাৰিথম দিয়া আছে গুটি গিটাৰে আমি ভ্যালু উলাব লাগে। ঠিক আছে। আৰম্ভ কৰো প্ৰথমটোৰে। তো প্ৰথমতে আমাক দিয়া হৈছে log of 81 to the base 9। ঠিক আছে। এটোৰ ভ্যালু উলাব লাগে। তো এটোৰ ভ্যালু উলাবলৈ কাৰণে আমি প্ৰথমতে এজিউম কৰিম যে লেট আস সাপোজ এই লগাৰিথমৰ ভ্যালু ইকুয়ালস টু হৈছে
x এতিয়া আমি কি কৰিম ডেফিনিশ্যন ইউজ কৰি পেলাই এইটো এক্সপোনেণ্ট ফৰ্মলৈ লৈ যাম তো মই কি কৈছিলোঁ তো এই বেছটো আমি লিখিম প্ৰথমতে তাৰপিছত তাৰ পাৱাৰটো কি হৈ যাব এই ইকুৱেলছ টু এক্স যোনটো আছে সেই এক্সটোৱে হৈ যাব ইয়াৰ পাৱাৰটো তো 9 ৰেইজ টু দি পাৱাৰ অফ এক্স হৈ গ'ল ইকুৱেলছ টু এইফালে থাকি গ'ল আমাৰ 81 ঠিক আছে এতিয়া এফালে আছে 9 ৰেইজ টু দি পাৱাৰ অফ এক্স আমি জানো 81টো হৈছে এটা পাৰফেক্ট স্কুৱেৰ তাৰমানে 81 নিলিখি পেলাই আমি 9 স্কুৱেৰ লিখোঁ কথাটোতো একেই হয় বাট এইটো লিখাৰ কাৰণ আছে কাৰণ এতিয়া বোথ ছাইডত আমাৰ কি আছে বেছটো 9 আছে এটাত আছে 9 ৰেইজ টু দি পাৱাৰ অফ এক্স আৰু ৰাইট হেণ্ড ছাইডে আছে 9 স্কুৱেৰ তো তাৰমানে কি বেছ যদি ছেম হয় তেনেহ'লে আমি পাৱাৰটোক ইকুৱেট কৰি দিব পাৰোঁ তাৰমানে আমাৰ এক্সৰ ভেলু কি আহিছে এক্সৰ ভেলু আহিছে 2 তো এক্সৰ ভেলু 2 অহাৰ মিনিংটো কি হ'ল আমিতো এক্স কি বুলি কৈছিলোঁ এক্সৰ ভেলু হৈছে একচুৱেলি লগ 81 বেছ 9 সেইটোৱে হৈছে এক্স তো তাৰমানে লগ 81 বেছ 9 ইয়াৰ ভেলু হ'ব ইকুৱেলছ টু 2 ঠিক আছে ভেৰি চিম্পল নেক্সট নম্বৰ 2 লৈ আহোঁ তো আমি ইয়াতে ছাপ'জ কৰিম যে লেট লগ অফ 0.0001 টু দ্য বেছ 10 ইয়াৰ ভেলু ইকুৱেলছ টু y বুলি লৈ লওঁ ঠিক আছে তো এইটো আমি নোটেশ্যন ৱাইজত লিখিম 10 টু দি পাৱাৰ অফ y ইকুৱেলছ টু 0.0001 ঠিক আছে তো 10 ৰেইজ টু দি পাৱাৰ অফ y ইকুৱেলছ টু এতিয়া 0.0001ক আমি কি লিখিব পাৰোঁ 1 ডিভাইডেড বাই 1 2 3 4 তাৰমানে 1 ডিভাইডেড বাই যদি 10,000 কৰি দিওঁ তো আমি কি পাম 0.0001 ঠিক আছে তো 10 ৰেইজ টু দি পাৱাৰ অফ y ইকুৱেলছ টু 1 ডিভাইডেড বাই 10,000 পাইছোঁ বা 1 ডিভাইডেড বাই 10 হোল ৰেইজ টু দি পাৱাৰ অফ 4 কৰোঁ কথাটোতো একেই হয় ৰাইট 1 ডিভাইডেড বাই 10 হোল ৰেইজ টু দি পাৱাৰ অফ 4 বাট এতিয়া আমি কি কৰিম এইটো নিউমাৰেটৰলৈ লৈ যাম তো 10 ৰেইজ টু দি পাৱাৰ অফ y ইকুৱেলছ টু 10 ৰেইজ টু দি পাৱাৰ অফ -1 কাৰণ ওপৰত পাৱাৰ কি আছে 1 আছে পজিটিভ 1 নিউমাৰেটৰত যোৱাৰ লগে লগে -1 হ'ব হোল ৰেইজ টু দি পাৱাৰ অফ 4 তাৰপিছত এতিয়া আমি পাম 10 ৰেইজ টু দি পাৱাৰ অফ y ইকুৱেলছ টু 10 ৰেইজ টু দি পাৱাৰ এবাৰ কি হ'ব -1 আৰু +4টোতো মাল্টিপ্লাই হ'ব -1 ইনটু 4 এইটোতো ৰুলছ হয় ৰুল অফ এক্সপনেণ্টছ তো 10 ৰেইজ টু দি পাৱাৰ অফ y ইকুৱেলছ টু 10 ৰেইজ টু দি পাৱাৰ অফ -4 both sides base same আছে তো তাৰ মানে আমাৰ পাৱাৰ ইকুৱেল হৈ যাব y ইকুৱেলছ টু -4 তো y -4 মিনিং হোৱাৰ এইটোৱে হ'ল কি ডাজ আমি কম যে লগাৰিথম অফ 0.0001 টু দ্য বেছ 10 ইয়াৰ ভেলু ইকুৱেলছ টু হৈছে -4 তো লগাৰিথমৰ ভেলু নেগেটিভতো আহিব পাৰে বাট ইয়াতে আমি সদায় কেয়াৰফুল থাকিব লাগিব তো জেনেৰেলি আমি কি কৰিম এই যোনটো বেছটো ল'ম এই বেছ ভেলুজবোৰ সদায় পজিটিভ থাকিব ঠিক আছে সদায় পজিটিভ থাকিব সিমিলাৰলি আৰু যোনটো লগাৰিথম কাৰ লগাৰিথম লৈছোঁ যেনেকৈ ইয়াতে 81ৰ লগাৰিথম ল'লোঁ ছেকেণ্ড কেছত 0.001 ল'ব পাৰোঁ আমি 0ৰ ওচৰে পাজৰেহে ভেলু ল'ব পাৰিম কিন্তু 0 ল'ব নোৱাৰোঁ আৰু 0তকৈ তলৰ নম্বৰ ল'ব নোৱাৰোঁ তাৰমানে নেগেটিভ নাম্বাৰছবোৰ আমি নলওঁ তো এইটোৰ বিষয়ে আৰু কথা পাতিম বাট 3rd আৰু 4টো প্ৰথমতে ছল্ভ কৰিলোঁ নম্বৰ 3ত আছে লগ অফ 4 বেছ স্কুৱেৰ ৰুট অফ 2 ঠিক আছে নম্বৰ 3ত আছে আমাৰ প্ৰব্লেম নম্বৰ 3ত আছে log of তো আমি কৰি দিম let log of 4 base square root of 2 equals to এইটো আমি লৈ লওঁ x ঠিক আছে তো আমি কি লিখিম square root of 2 whole raised to the power of x তো এইটো ইকুৱেল হৈ যাব 4 হলে ঠিক আছে square root of 2 তো আমি কেনেকৈ লিখিম 2 raised to the power of 1/2 whole raised to the power of x 4 হৈছে এটা পাৰফেক্ট স্কুৱেৰ তো এইটো আমি লিখিব পাৰোঁ 2 raised to the power of 2 ঠিক আছে এফালে হৈ যাব 2 ৰেইজ টু দি পাৱাৰ এবাৰ কি হৈ যাব পাৱাৰ দুটা মাল্টিপ্লাই হৈ যাব তো আমি পাম 2 ৰেইজ টু দি পাৱাৰ x over 2 equals to 2 স্কুৱেৰ বেছ ছেম আছে তেনেহ'লে পাৱাৰ ইকুৱেল হৈ যাব তো x over 2 equals to 2 হৈ যাব যাৰ মানে হৈছে x equals to 4 তো এতিয়া আমি কম কি ডাজ লগাৰিথম অফ 4 টু দ্য বেছ স্কুৱেৰ ৰুট অফ 2 তো ইয়াৰ ভেলু ইকুৱেলছ টু হৈছে 4 ঠিক আছে এতিয়া আমি 4th নম্বৰ প্ৰব্লেমটোলৈ আহি যাওঁ তো 4th নম্বৰ আমাক সুধিছে ফাইণ্ড দ্য লগাৰিথম অফ 1 ডিভাইডেড বাই 32 টু দ্য বেছ 2 ঠিক আছে তো আমি ল'ম লেট লগাৰিথম অফ 1 ডিভাইডেড বাই 32 আৰু বেছ আছে আমাৰ 2 লেট দিছ বি ইকুৱেলছ টু y লৈ লওঁ তো আমি পাম 2 ৰেইজ টু দি পাৱাৰ অফ y ইকুৱেলছ টু 1 ডিভাইডেড বাই 32 তো এক্সপনেণ্ট ফৰ্মুলা আমি কনভাৰ্ট কৰি দিলোঁ 2 ৰেইজ টু দি পাৱাৰ অফ y এতিয়া 32টোক কি লিখিব পাৰোঁ আমিতো জানো 32টোক 2 ৰেইজ টু দি পাৱাৰ 5 লিখিব পাৰোঁ তো এইটো হৈছে 2 ৰেইজ টু দি পাৱাৰ অফ y ইকুৱেলছ টু 2 ৰেইজ টু দি পাৱাৰ 5 এইটো যদি আমি ডিনমিনেটৰৰ পৰা নিউমাৰেটৰলৈ লৈ যাওঁ আমি কি পাম 2 ৰেইজ টু দি পাৱাৰ অফ -5 কাৰণ তলত আছে 2 ৰেইজ টু দি পাৱাৰ +5 তো বেছ ছেম আছে which means power equal হৈ যাব y equals -5 হৈ যাব তো আমি ফাইনেলি পাই গ'লো কি 10
logarithm of 1 divided by 32 যাৰ base হৈছে 2 ইয়াৰ value equals to হ'ব -5 find the values of x in each of the following ঠিক আছে আৰম্ভ কৰো first problem টোৰে তো আমাক ইয়াতে প্ৰথম problem টো দিয়া হৈছে যে log of x to the base 2 equals to 3 তেনেহলে এটা আমি কি কৰিম ফাৰ্ষ্টতে আমি এটো এক্সপোনেন্টলৈ কনভাৰ্ট কৰি দিম তো আমি বেসেৰে আৰম্ভ কৰিম 2 এফালে ৰাইট হ্যান্ড সাইডত আছে 3 তো এটো আমি পাৱাৰ লৈ যাম 2 কিউব ইকুৱেলছ টু x হৈ যায় 2 কিউব x ইকুৱেলছ টু x লিখো বা x ইকুৱেলছ টু 2 কিউব লিখো মিনিং টু সেম হয় বাট আমি যেহেতু x ৰ ভ্যালুটো উলাব বিচাৰিছো হেকানে এটো আমি লেফট হ্যান্ড সাইডত লিখিলে ভাল হয় তো x ইকুৱেলছ টু আমাৰ হৈ যাব 2 কিউবৰ ভ্যালু হৈছে 8 তো এটোৱে হৈছে আমাৰ 8 ৰ ভ্যালুটো x or value to 8 hoise ঠিক আছে second problem to ahi jam second problem to thudise log of x to the base of 9 aru hetu equals to hoise 2.5 ঠিক আছে তো আমি definition use korile ki hobo to 9 raised to the power of 2.5 jodi kori do to etu kar equal hoi jabo x or equal hoi jabo ঠিক আছে তো x equals to এতিয়া আমি 9 ৰ জায়গাত কি লিখিব পাৰো 9 টো এটা পারফেক্ট স্কয়ার আছে তো 3 স্কয়ারও লিখিব পাৰো তো 3 স্কয়ার হোল ৰেজ টু দি পাৱাৰ অফ 2.5 আমি জানো পাৱাৰ কি হৈ যায় মাল্টিপ্লাই হৈ যায় তো x equals to 3 raised to the power of 2 into 2.5 হৈ যাব তাৰ মানে কি হৈ গল 5 হৈ গল তো আমি পাম x equals to 243 ঠিক আছে থাৰ্ড প্ৰবলেম টো লৈ আহি যাও তো থাৰ্ড প্ৰবলেমৰ মাৰ্ক দিয়া গৈছে the log of x to the base of 81 etu equal hoise 3 divided by 2 to tenehole ami exponent lo jodi convert kori do tenehole x kar equal ho jabo x ho jabo base 81 to jonto ase hetu ebar 81 হৈ গল আৰু to the power কি হৈ যাব আমাৰ 3 divided by 2 ঠিক আছে তো এতিয়া আমি right hand side to simplify কৰিম আমি জানো 81 to হৈছে এটা perfect square 81 equals to 9 square হল ঠিক আছে তো আমি কি কৰিম 9 square whole raised to the power of 3 divided by 2 আমি জানো কি হয় পাৱাৰ মাল্টিপ্লাই হৈ যায় তো x equals to 9 raised to the power of 2 into 3 divided by 2 হৈ গল তো এই 2 আৰু এই 2 to cancel out হৈ গল মানে ফ্যাক্টৰ আউট হৈ গল তো x equals to 9 raised to the power of 3 তো এটো হৈ গল আমাৰ x ৰ ভ্যালু 9 কিউব হৈছে আমাৰ 729 তো আমি x ৰ ভ্যালুটো উলিয়াই দিলো ঠিক আছে তো আমি পালো যে log of a যদি ল to the base b equals to ইয়াৰ গুটি ভ্যালুটো যদি আমাৰ c আহে তেনেহলে তো আমি এক্সপোনেন্ট ফৰ্মত লিখিব পাৰো b raised to the power of c equals to a or যদি আমাক b raised to the power of c equals to a দিয়া থাকে তো হেতু আমি logarithm ফৰ্মত লিখিব পাৰো log a base b equals to c ইয়াতে কেটামান কথা আছে ইয়াতে যোনটো a ভ্যালুটো আছে a ভ্যালুটো সদায় পজিটিভ হ'ব লাগিব a must be greater than 0 ঠিক আছে এই 0 ইকুৱেল হ'ব নোৱাৰে সিমিলাৰলি তলৰ b ভ্যালুটো যোনটো আছে হেতু আমাৰ কি হ'ব আমি greater than 0 লম ইয়াতে let's say মই সাবো বিচাৰিছো যদি বেস টুক ইকুৱেল কৰি দিও b equals to a ইকুৱেল কৰি দিও তেনে হলে লগাৰিথমৰ ভ্যালুটো কি চেঞ্জেস আহিব তো আমাৰ আছে log of a তো বেস টু আমি লৈছো equals to a তো ইয়াৰ ভ্যালু কি আহিব let's say এটো আমি x বুলি কৈ ধৰিলো so let log of a to the base a equals to x তো তাৰ মানে আমি যদি ডেফিনিশন ইউজ কৰো তেনে হলে কি হ'ব a base a raised to the power of x এটো ইকুৱেলছ টু কাৰ হৈ যাব a ইকুৱেল হৈ যাব ঠিক আছে তো আমি পাইছো a raised to the power of x equals to a এতিয়া a লিখো বা a raised to the power of 1 লিখো মিনিং টু কি হয় বাট 1 লিখাৰ কাৰণটো এটো হৈছে আমাৰ তাত এটা ইকুৱেশন আছে এটা আছে a raised to the power of x লেফট হ্যান্ড সাইডে ৰাইট হ্যান্ড সাইডে a raised to the power of 1 আৰু বোথ সাইডৰ বেস টু ইকুৱেল আছে a আৰু a আছে তো যেটা বেস থাকে তো পাৱাৰ কি হয় ইকুৱেট হৈ যায় তাৰ মানে x equals to 1 হৈ যায় ইয়াৰ মিনিং টু এটোৱে হয় তাৰ মানে log of a যদি লও আৰু তাৰ বেস টু যদি সেম টু সেম a লও ইয়াৰ ভ্যালু অলৱেজ 1 আহিব এটা এটা বহুত ইম্পৰ্টেন্ট ৰিজাল্ট হয় তো ফৰ এক্সাম্পল আমি যদি লও log of 8 to the base 8 তো ইয়াৰ ভ্যালু সদায় কাৰ ইকুৱেল আহিব 1 ৰ ইকুৱেল সদায় আহিব log of 3 divided by 2 লও আকৌ base to 3 divided by 2 লও কি আহিব 1 আহিব log of square root of 2 লও base 2 লৈছো square root of 2 এটো সদায় equals to 1 আহিব এটো আমি চকুমুটি 1 দেখি দিব পাৰো এটো কেনেকা 1 আহিছে এটো আমি ডেফিনিশন ইউজ কৰি প্লাই উলিয়াইছো ঠিক আছে তো আমি কলো যে log of a to the base b equals to যদি c হয় তেনে হলে এই যোনটো a ভ্যালুটো হ'ব হেতু পজিটিভ ভ্যালু হ'ব লাগিব ঠিক আছে তো a ভ্যালু ইয়াতে কি a ভ্যালু 1 হ'ব পাৰে না yes a ভ্যালু 1 is allowed a can be equals to 1 but ইয়াতে যোনটো b ভ্যালু আছে b টো পজিটিভ টো হ'বই লাগিব but এটা ক্ৰাইটেৰিয়ন আছে যে b ভ্যালুটো আমি 1 ৰ ইকুৱেল নলও ঠিক আছে এটো বুজিবলৈ চেষ্টা কৰো কিয়নো 1 ৰ ইকুৱেল হ'ব নোৱাৰে লেটস সে আমি লৈছো log of 5
log of 5 লৈছোঁ আৰু বেছটো দিছোঁ 1 তো আমি সুধিছোঁ ইয়াৰ ভেলুটো কি হয় তো আমি নাজানো ভেলুটো সেইকাৰণে x বুলি কৈ ধৰি লওঁ তো আমি x ৰ ভেলুটো ওলাবলৈ চেষ্টা কৰোঁ তো আমি যদি ডেফিনেশ্যন ইউজ কৰোঁ এইটো কি হ'ব 1 raised to the power of x equals to 5 ঠিক আছে এতিয়া 1 আছে পাৱাৰত যিয়ে নাথাকক পাৱাৰত যিয়ে নাথাকক যদি ইয়াতে আমাৰ 1 থাকে তো ইয়াৰ ভেলু সদায় 1ৰে ইকুৱেল হ'ব তো 1 equals to 5 আমি কি পালোঁ 1 equals to 5 পালোঁ এইটোতো নহয় এইটোতো ইনকাৰেক্ট ষ্টেটমেণ্ট হয় 1 আকৌ 5ৰ ইকুৱেল কেনেকৈ হ'ব সেইকাৰণে আমি বিৰ ভেলু যোনটো হয় এইটো ডেফিনেশ্যনটোক ছেটিছফাই নকৰে সেইটোৰ কাৰণতে আমি বিৰ ভেলু যোনটো বিছৰ ভেলু হয় সেইটো আমি এনি পজিটিভ ভেলু ল'ম কিন্তু 1টোহে ল'ব নোৱাৰোঁ এক্সেপশ্যন এটা আছে যে 1 বাদ দি বাকী যিকোনো পজিটিভ আমি ডেচিমেলো ল'ব পাৰোঁ কাৰণ কিছুমান প্ৰিভিয়াছ এক্সাম্পলছত আমি চাইছোঁ বি ভেলু আমি যেনেকা log of 5 লৈছোঁ আৰু বেছত লৈছোঁ 0.1 এইটো এলাউড আছে বিকজ 0.1 কি হয় 0তকৈ ডাঙৰ হয় ৰাইট বাট এজ লং এজ এইটো 1 নহয় কোনো প্ৰব্লেম নাই ঠিক আছে তো এতিয়া আমি কথা পাতিম ফাণ্ডামেণ্টেল লজ অফ লগাৰিথম কিছুমান ফাণ্ডামেণ্টেল লজ আছে খুবেই ইম্পৰ্টেণ্ট এক্সট্ৰিমলি হেল্পফুল আৰু বেছি ডিফিকাল্ট নহয় প্ৰথমতে ষ্টাৰ্টিঙত অলপ কনফিউজন হ'ব পাৰে বাট যিমান নিউমেৰিকেল কৰিম এইটো ক্লিয়াৰ হৈ গৈ থাকিব বহুত ইণ্টাৰেষ্টিং এণ্ড ফান হয় ঠিক আছে তো লেটছ চে আমাৰ তাত আছে লগাৰিথম অফ মাল্টিপ্লাই হৈছে m আৰু n তো দুটা ভেৰিয়েবল আছে m আৰু n তো ইয়াতে যিকোনো নম্বৰ হ'ব পাৰে আৰু বেছ আমি লৈ লওঁ লেটছ চে a তেতিয়াহ'লে এইটোক আমি কি ভাঙি পেলাই লিখিব পাৰোঁ log of m with the base a plus log of n to the base a তো এই দুটা বেছত আমি মানে এই লগাৰিথমটো ভাঙি পেলাই সাম বনাই দিব পাৰোঁ তো log m plus log n বেছ কিন্তু দুইটাৰে সেম টু সেম থাকিব যোনটো অৰিজিনেল লগাৰিথমটোৰ বেছ আছিল তো ইয়াতে এটা এক্সাম্পল চাবলৈ হ'লে তো লেটছ চে আমাৰ তাত আছে log of লেটছ চে cd লৈ লওঁ log of cd with the base a তো এইটোক আমি ভাঙি পেলাই কি লিখিব পাৰোঁ log of c to the base a plus log of d to the base a ঠিক আছে যদি আমাৰ তিনটা থাকে log a আছে log b আছে তাৰপিছত log of a b c d এনেকৈ কৈ আছে আৰু ইহঁতৰ বেছটো দিয়া আছে লেটছ চে x তো এইটোক আমি কি লিখিব পাৰোঁ সামত লিখিব পাৰোঁ যে log of a plus log of b plus log of c plus log of d তো এনেকৈ আমি চাৰিটা লগাৰিথম পাই যাম আৰু ইচ লগাৰিথমৰ বেছ কি হ'ব x ঠিক আছে তো এনেকৈ আমি লগাৰিথমটোক ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ তো এটা খুবেই ইম্পৰ্টেণ্ট ফাণ্ডামেণ্টেল ল হয় তো আৰু বহুত কেইটামান ফাণ্ডামেণ্টেল লজ আছে মই ডিৰেক্টলি ৰিজাল্টটোহে ইয়াতে দেখুৱাই দিম ইহঁতৰ প্ৰুফখিনি মই নেদেখাওঁ বিকজ আমি ষ্ট্ৰেইট ফৰৱাৰ্ড নিউমেৰিকেলে ছল্ভ কৰিম নিউমেৰিকেলছৰ থ্ৰুৰে ফাণ্ডামেণ্টেল লজখিনি মনত ৰাখিবলৈ চেষ্টা কৰিম ঠিক আছে তো প্ৰিভিয়াছলি আমি লৈছোঁ m ইনটু n তো এইবাৰ কি ল'ম m ডিভাইডেড বাই n ল'ম ঠিক আছে তো বেছটো লৈ লৈছোঁ a তো এইটো কেছত কি হৈ যাব এইটো কেছত হ'ব log of m মাইনাছ log of n ঠিক আছে তো log of m মাইনাছ log of n আৰু দুইটাৰ বেছ সেম টু সেম থাকিব a এইটো এটা বহুত ইম্পৰ্টেণ্ট ল হয় ফাণ্ডামেণ্টেল ল অফ লগাৰিথমছ ঠিক আছে দেন থাৰ্ড লটো লৈ যাওঁ থাৰ্ড লটো বহুত ইম্পৰ্টেণ্ট হয় তো ছাপোজ আছে আমাৰ তাত log of a ঠিক আছে log of a whole raised to the power of b তো log a raised to the power of b আছে এনেকৈ কৈ দিয়া আছে আৰু বেছটো দিয়া আছে লেটছ চে x দিয়া আছে তেনেহ'লে এইটোক আমি কি কৰিব পাৰোঁ এই লিখিব পাৰোঁ যে এই বিটো যোনটো আছে এইটোক আমি ফ্ৰণ্টলৈ লৈ আহিম ঠিক আছে ফ্ৰণ্টলৈ লৈ অহাৰ মিনিংটো আছে b মাল্টিপ্লাই টু log of a বেছ x এনেকৈ লিখিব পাৰোঁ তো আমি কি কৰিব পাৰোঁ এই বিটোক আমি আনি পেলাই বাহিৰলৈ আনি পেলাই গোটেই লগাৰিথমৰ লগত মাল্টিপ্লাই কৰি দিব পাৰোঁ বাট এতিয়া এৰ পাৱাৰটো কি হৈ যাব চিম্পলি 1 হৈ যাব ঠিক আছে খুবেই ইম্পৰ্টেণ্ট প্ৰপাৰ্টি হয় তো লেটছ চে আমাৰ আছে log of 8 to the base 2 তো এইটোক আমি কি কৰিম ইকুৱেলছ টু x বুলি কৈ নিলিখোঁ এইটো প্ৰপাৰ্টি ইউজ কৰি পেলাই মই দেখুৱাম প্ৰপাৰ্টি মানে এই ফাণ্ডামেণ্টেল লটো দেখুৱাই পেলাই ইয়াৰ ভেলুটো ওলাবলৈ চেষ্টা কৰিম তো ঠিক আছে তো আমাৰ আছে log of 8 বাট 8 নিলিখি পেলাইতো মই এইটো কি লিখিব পাৰোঁ 2 কিউব লিখিব পাৰোঁ log 2 কিউব টু দ্য বেছ 2 ঠিক আছে ইকুৱেলছ টু এতিয়া প্ৰপাৰ্টিটো যদি ইউজ কৰোঁ তো 3টো ক'ত আহি যাব সন্মুখত আহি যাব তো এইটো হৈ গ'ল 3 মাল্টিপ্লাই টু log of 2 টু দ্য বেছ 2 ঠিক আছে আৰু এইটোতো অলৰেডি মই কৈ থৈছোঁ যদি দুটাই সেম থাকে যদি log of 2 টু দ্য বেছ 2 থাকে তো ইয়াৰ ভেলুটো কি হ'ব সদায় ইকুৱেলছ টু 1 হৈ যায় এই গোটেই ভেলুটো ইকুৱেলছ টু 1 হৈ যাব তো তাৰ মানে আমি পালোঁ 3 ইনটু 1 মিনিং এইটোৱে হ'ল কি log of 8 টু দ্য বেছ 2 ইয়াৰ ভেলু ইকুৱেলছ টু 3 হয় তো এইটো চোৱা এইটো ফাণ্ডামেণ্টেল ল ইউজ কৰি পেলাই ইয়াৰ ভেলুটো ওলাই ইয়াতে যদি x ইকুৱেলছ টু x কৰি পেলাই লওঁ আমাৰ সেম টু সেম ভেলুৱে ওলাব চেক কৰি চাবা তো ফাণ্ডামেণ্টেল লবোৰ ইউজ কৰিলে কিছুমান প্ৰব্লেম
ইজি হৈ যায় লগাৰিথমৰ কিছুমান প্ৰব্লেম মানে ষ্টেপছবোৰ ইজি হৈ যাব ঠিক আছে দেন আমি আহি যাওঁ ফ'ৰ্থ লটোলৈ ফ'ৰ্থ লটো একচুৱেলি মই অলৰেডি কৈয়ে দিলোঁ তো ফ'ৰ্থ লটো হৈছে লগ অফ যদি আমি লওঁ এটা নাম্বাৰ এ আৰু বেছটো যদি ছেইম ই থাকে এইটো সদায় ইকুৱেলছ টু 1 থাকিব ঠিক আছে নাম্বাৰ 5টো ইম্পৰ্টেণ্ট লগ অফ 1 যদি থাকে টু দ্য বেছ এ ইয়াৰ ভেলু অলৱেজ ইকুৱেলছ টু 0 হ'ব তাৰমানে বেছ যিয়ে নাথাকক যদি ইয়াতে 1 থাকে এইটো সদায় ইকুৱেলছ টু 0 হ'ব এইটো আমি চেক কৰি চাব পাৰোঁ ভেৰিফাই কৰি ল'ব পাৰোঁ এইটো কি হ'ব a raised to the power of 0 equals to 1 আমি জানো এনিথিং raised to the power of 0 কি হ'ব a পাৱাৰ যিয়ে থাকক 0 যদি থাকক a ভেলু যিয়ে নাথাকক এইটো সদায় ভেলু ইকুৱেলছ টু 1 হয় ঠিক আছে মই প্ৰিভিয়াছলি আৰু এটা কথা কৈছিলোঁ যে ইয়াৰে a ভেলুটো যোনটো হয় গ্ৰেটাৰ দেন 0 হ'ব পাৰে বাট নট ইকুৱেলছ টু 0 ইয়াৰ ভেলু ইকুৱেলছ টু 0 হ'ব নোৱাৰে ঠিক আছে এইটো ইম্পৰ্টেণ্ট বিকজ a raised to the power of 0 এইটো a raised to the power of b যদি থাকে এইটো ডিফাইন্ড হ'ব যদি a not equals to 0 আৰু b not equals to 0 simultaneously তাৰমানে ইয়াৰ মিনিংটো বুজি লোৱা যদি a 0 হ'ল তেনেহ'লে b কিবা এটা ভেলু হ'ব লাগিব 0 স্কুৱেৰ হ'ব পাৰে তো ইয়াৰ আনচাৰ আহিব 0 ঠিক আছে যদি a টো 0 নহ'ল 2 হৈ গ'ল বাট ওপৰৰ এক্সপনেণ্টৰ ভেলুটো হৈ গ'ল 0 তেতিয়া কেছত কি আহিব 1 আহিব বাট যদি দুটাই 0 হৈ যায় 0 raised to the power of 0 হৈ যায় ঠিক আছে বেছটো 0 এক্সপনেণ্টটো 0 এইটো কেছত আমি কি বুলি কওঁ আনডিফাইন্ড বুলি কওঁ এইটো এটা আনডিফাইন্ড কেছ হৈ যায় তো এই আনডিফাইন্ড কেছটো বা আমি দূৰে থাকিবলৈ কাৰণে সেইকাৰণে মই কৈছিলোঁ যে লগাৰিথম অফ 1 বেছ a যদি থাকে এই বেছৰ ভেলুটোত a নট ইকুৱেলছ টু 0 হ'ব আৰু a গ্ৰেটাৰ দেন 0 হ'ব ঠিক আছে আৰু অলছ' ইয়াতে a নট ইকুৱেলছ টু 1 হ'ব ফাণ্ডামেণ্টেল ল নম্বৰ 6 এইটো একদম এক্সট্ৰিমলি ইম্পৰ্টেণ্ট হয় মই এইটোত ষ্টাৰ লগাই দিওঁ তো নম্বৰ 6 লটোত কয় যে লগ অফ a টু দ্য বেছ b এইটোক আমি একচুৱেলি কেনেকৈ লিখিব পাৰোঁ লগ অফ a ডিভাইডেড বাই লগ অফ b এনেকৈ লিখিব পাৰোঁ বাট এতিয়া কি হৈ গ'ল ইয়াতেতো বেছ b আছিলে সেই বেছ bটোকে আকৌ এবাৰ লগ b বনাই দিলোঁ তো তাৰমানে এটা নতুন বেছ আমি ডিফাইন কৰিব লাগিব তো নতুন এটা আৰ্বিট্ৰেৰী বেছ লৈ লওঁ c তো দুটাৰ বেছ এতিয়া নতুন বেছ হৈ গ'ল c তো আমি এইটো লিখিব পাৰোঁ লগ a বাই লগ b তো এটা এক্সাম্পলেৰে যদি আমি চাব বিচাৰোঁ তেনেহ'লে ছাপ'জ আমাৰ আছে লগ অফ 8 to the base 2 তো এইটোক আমি কি কৰিম এনেকৈ লিখিম log 8 divided by log 2 বাট এতিয়া যোনটো বেছ হ'ব সেইটোক আমি এটা ষ্টেণ্ডাৰ্ড বেছ ভেলু ল'ম তো জেনেৰেলি আমি কি লওঁ লগাৰিথমত আমি ষ্টেণ্ডাৰ্ড বেছ ভেলুটো 10 বুলি কৈ লওঁ ঠিক আছে যদি দিয়া নাথাকে তো সেইটোতো যদি একো দিয়া নাথাকে যদি চিম্পলি লগ বুলি কৈ লিখা থাকে লগ এক্স তেনেহ'লে এইটো আমি এজিউম কৰি লওঁ যে ইয়াৰ বেছটো হৈছে 10 যদি দিয়া আছে তো ভালেই কথা লগ এক্স নহ'লেতো কৈয়ে দিব 5 আছে 6 আছে যি ভেলু আছে কৈ দিব যদি একো দিয়া নাই চিম্পলি লগ এক্স লিখা আছে তেনেহ'লে তাৰ বেছটো আমি 10 বুলি কৈ এজিউম কৰি ল'ম সেইকাৰণে মই এইটো কেছত লগ 8 টু দ্য বেছ 10 লৈ দেন আহি যাওঁ আমাৰ ল নম্বৰ 7 ঠিক আছে নেক্সট লটো ইকুৱেলি ইম্পৰ্টেণ্ট হয় এইটোত মই দুটা ষ্টাৰ দি দিওঁ বিকজ এইটো কেতিয়াবা কনফিউজন হৈ যায় মনত ৰাখিবৰ কাৰণে লেটছ চে মোৰ তাত আছে এটা ভেলু a তো ইয়াৰ পাৱাৰত মই লিখিছোঁ a টু দি পাৱাৰ অফ লগ অফ b টু দ্য বেছ a তো তাৰমানে এই a আৰু ইয়াৰ লগাৰিথমৰ যোনটো পাৱাৰত আছে তাৰ বেছটো দুটা যদি ছেইম থাকে তো এই ভেলুটো ইকুৱেলছ হ'ব এক্সেক্টলি ইকুৱেলছ টু b বুজিবলৈ এনেকৈ চেষ্টা কৰোঁ যদি আছে 2 raised to the power of log of 5 বেছটো তো তাৰমানে এইটো আৰু ইয়াৰ বেছ লগাৰিথমৰ বেছটো এক্সেক্টলি ছেইম আছে তো এইটো কাৰ ইকুৱেল হৈ যাব এইটো 5ৰ ইকুৱেল হৈ যাব ইয়াৰ ভেলুটো হৈ যাব 5ৰ ঠিক আছে দেন আহি যাওঁ আমি নম্বৰ 8 ল 8 লটোত কৈছে যে লগ অফ লেটছে আমাৰ আছে p raised to the power of m আৰু ইয়াৰ যোনটো বেছ আছে সেইটো মই লৈছোঁ q raised to the power of n তো তেনেহ'লে এইটোক আমি কেনেকৈ লিখিব পাৰিম এইটোক আমি লিখিব পাৰিম m divided by n multiplied to log of p to the base q এক্সাম্পলৰে বুজিব চেষ্টা কৰোঁ লেটছ চে আমাৰ আছে log of 8 আৰু ইফালে আছে 4 log 8 base 4 তো এইটোক আমি কেনেকৈ লিখিব পাৰোঁ এইটোক আমি লিখিব পাৰোঁ 8 নিলিখি পেলাই আমি কি লিখিব পাৰোঁ 2 কিউব লিখিব পাৰোঁ আৰু 4 আছে 4টোক আমি কি লিখিব পাৰোঁ 2 স্কুৱেৰ লিখিব পাৰোঁ তো এইটো ইকুৱেলছ টু হৈ যাব 3 divided by 2 log of 2 বেছ 2 বাট আমি জানো log 2 বেছ 2 কি হয় ইয়াৰ ভেলুটো ইকুৱেলছ টু 1 হয় তো ইয়াৰ ভেলু ইকুৱেলছ টু 1 হ'লে কি হৈ গ'ল 3/2 ইকুৱেলছ টু 1 তো তাৰমানে আমি পাম 3 divided by 2 এইটোৱে ভেলু পাই যাম এতিয়া যদি এনেকুৱা নকৰি পেলাই আমি যদি ইউজুৱেল মেথডত কৰিলোঁ তেন log of 8 টু দ্য বেছ 4 ইকুৱেলছ টু x তেনেহ'লে আমি কি পালোহেঁতেন আমি পালোহেঁতেন 4 raised to the power of x ইকুৱেলছ টু 8 ঠিক আছে বা এইটো আমি কেনেকৈ লিখিম এইটো এনেকৈ লিখি পেলাই আমি লিখিম 4ৰ জেগাত আমি লিখিম 2 squared raised to the power of x equals to 8 এইটোৰ জেগাত আমি লিখিম 2 কিউব তো এইটো হৈ গ'ল
2 raised to the power of 2x equals to 2 cube. দুইটাৰে বেছ সেম আছে, তো আমি পাৱাৰ ইকুৱেট কৰি দিব পাৰিম 2x ইকুৱেলছ টু 3. তো আমি এক্সৰ ভেলু পাই যাম x ইকুৱেলছ টু 3/2. এতিয়া x কি হৈছিলে, এক্সে লৈছিলোঁ আমি log 8 to the base 4, তাৰমানে আমি কৈছোঁ therefore log 8 to the base 4 ইয়াৰ ভেলু ইকুৱেলছ টু হৈছে 3/2. তো আমি ল ইউজ কৰোঁ বা এনেকৈ ইউজুৱেল ডেফিনেশ্যন ইউজ কৰোঁ, ছেম টু ছেম ৰিজাল্টেই পাইছোঁ. তো এইকেইটাই হৈছে আমাৰ 8টা ফাণ্ডামেণ্টেল লজ অফ লগাৰিথম. তো আমি এতিয়া চিষ্টেম অফ লগাৰিথমছৰ বিষয়ে কথা পাতিম. তো একচুৱেলি দুটা চিষ্টেমছ থাকে, এটা হৈ গ'ল আমাৰ কমন লগাৰিথম. এইটো জেনেৰেলি চিষ্টেম অফ লগাৰিথমটো ডিপেণ্ডছ আপন দ্য বেছ কমন লগাৰিথম. তো কমন লগাৰিথমত কি থাকিব, মই যোনটো কৈছিলোঁ মই লগ অফ 5 যদি লওঁ, একো যদি লিখা নাথাকে তাৰ বেছটো আমি কি লওঁ 10 লওঁ. যেতিয়া বেছ 10 লওঁ এনেকুৱা চিষ্টেম অফ লগাৰিথমক আমি কমন লগাৰিথম বুলি কোৱা হয়. তো কমন লগাৰিথমত জেনেৰেলি আমি লগ স্কুৱেৰ ৰুট অফ 3 লওঁ, ইয়াৰ বেছটো কি হ'ব 10 হৈ যাব. তো এইবোৰ হৈ গৈছে আমাৰ ডিফাৰেণ্ট টাইপছ অফ কমন লগাৰিথম. আনটো টাইপ আছে যোনটো হৈছে নেচাৰেল লগাৰিথম, NATURAL, নেচাৰেল লগাৰিথম. তো আমি ইণ্টাৰচেঞ্জেবলি ইউজ কৰিব পাৰোঁ. অলপ শ্লাইট ডিফাৰেঞ্চ আছে কমন লগাৰিথম আৰু নেচাৰেল লগাৰিথমৰ ভিতৰত. তো নেচাৰেল লগাৰিথমত আমি কি কৰোঁ, এটা চিম্পল ইউজ কৰোঁ LN. L মানে হৈ গ'ল লগ, N মানে হৈ গ'ল নেচাৰেল. তো LN মিনিং আমি শ্বৰ্ট ফৰ্মত LN বুলি কৈ লিখোঁ. তো LN 5 যদি লওঁ, তো ইয়াতে LN5 একচুৱেলি কি হৈছে আমি কৈ আছোঁ যে এইটো হৈছে আমি লগ অফ 5 লৈছোঁ আৰু ইয়াৰ বেছটো কি লৈছোঁ E. তো আমি লগ 5 বেছ E এনেকৈ নিলিখি পেলাই, মানে বেছ নিলিখি পেলাই আমি এটা শ্বৰ্ট হেণ্ড নটেশ্যনত লিখোঁ LN5. ঠিক আছে. তো এই চেমটো আমি লগ অফ স্কুৱেৰ ৰুট অফ 3 যদি ল'ব বিচাৰোঁ তো কি হয় লগ স্কুৱেৰ ৰুট অফ 3. তো ইয়াৰ মিনিংটো কি হৈছে, আমি লৈছোঁ লগ অফ স্কুৱেৰ ৰুট অফ 3 টু দ্য বেছ E. ঠিক আছে. তো আমি বেছ ইটো নিলিখোঁ, চিম্পলি LN বুলি কৈ লিখোঁ. তো কেলকুলেটৰত দুটা ফাংচনে থাকিব, এটা লগ ফাংচন থাকিব আৰু নেচাৰেল লগৰ কাৰণে LN ফাংচন থাকিব, কিন্তু দুইটাৰে ভেলু একদম ডিফাৰেণ্ট ওলাব. তোমালোকে ভেৰিফাই কৰি চাব পাৰা, লগ 2ৰ ভেলু ওলাব 0.3010, whereas আমি যদি LN লওঁ তো LN2ৰ ভেলুটো অলপ ডিফাৰেণ্ট হ'ব. এইটো ইকুৱেলছ টু হ'ব 0.693. ঠিক আছে. তো ইয়াতে ই কি হৈছে, ই কথা যে কৈ আছোঁ নেচাৰেল লগ লিখোঁতে ইটো হৈছে এটা ইৰেচনেল নাম্বাৰ. এইটো হৈছে এটা ইৰেচনেল নাম্বাৰ. ইৰেচনেল নাম্বাৰ কি হয়, নাম্বাৰ যোনটো আমি ৰেচনেল নাম্বাৰ ফৰ্মত লিখিব নোৱাৰোঁ, P/Q বা ৰেচিঅ' ফৰ্মত লিখিব নোৱাৰোঁ. তো তেনেকুৱা নাম্বাৰক আমি ৰেচনেল নাম্বাৰ বুলি কওঁ. ই হৈছে এটা ৰেচনেল নাম্বাৰ. তো ইয়াৰ এইটো বাইনমিয়েল ফৰ্মতো লিখিব পাৰে. বাইনমিয়েল ফৰ্মত হৈছে 1 + 1/1 ফেক্টৰিয়েল প্লাছ 1/2 ফেক্টৰিয়েল প্লাছ 1/3 ফেক্টৰিয়েল ডট 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 গৈ থাকিব. তো আমি জানো 1 ফেক্টৰিয়েলৰ ভেলু জানো, 2 ফেক্টৰিয়েলৰ ভেলু জানো, 3 ফেক্টৰিয়েলৰ ভেলু, তাৰমানে কি এইটো হৈছে 1 + 1 প্লাছ 1 ডিভাইডেড বাই 2 প্লাছ 1 ডিভাইডেড বাই 6. তেনেকৈ যদি 4 ফেক্টৰিয়েল ওলাই যাওঁ, 4 ফেক্টৰিয়েল 1 ডিভাইডেড বাই 24 ডট 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 যিমানখিনি ভেলু ল'ম, তো এইটো গোটেইকেইটা চাম কৰি পেলাই এটা এপ্ৰক্সিমেট ইৰ ভেলু ল'ব পাৰিম. ই ভেলু এপ্ৰক্সিমেটলি হ'ব 2.718. মই 3 ডেচিমেল প্লেচেছলৈকে লৈছোঁ. তো এইটো হৈছে এটা ইৰেচনেল নাম্বাৰ. ই খুবেই ইম্পৰ্টেণ্ট নাম্বাৰ হয়. কি হয় এইটো বিষয়ে ইমান এতিয়া ডিটেইলছত জানিব দৰকাৰ নাই, বাট যিটো জানি থ'ব যে আমি লগাৰিথমক দুটা টেকনিকত আমি লিখিব পাৰোঁ. দুটা ছিষ্টেমছ আছে, এটা হৈছে আমাৰ কমন লগাৰিথম, বহুত কমনলি ইউজ হয় একচুৱেলি এইটো, আৰু ছেকেণ্ডটো হৈছে আমাৰ নেচাৰেল লগাৰিথম. তো জেনেৰেলি আমি যেতিয়া ইঞ্জিনিয়াৰিং প্ৰব্লেমছবোৰ ছল্ভ কৰিম বা ফিজিক্সৰ প্ৰব্লেমছবোৰ ছল্ভ কৰিম, তো তাতে আমি নেচাৰেল লগটো বেছি ফ্ৰিকুৱেণ্টলি ইউজ কৰোঁ. লগ বেছ 10টো আমি অলপ কমকৈ ইউজ কৰোঁ. ঠিক আছে. তো আই হোপ লগাৰিথমৰ এটা আইডিয়া আহিছে, বেছিক আইডিয়া এটা আহিছে. এতিয়া আমি নিউমেৰিকেলছ আৰম্ভ কৰিম. তো যিমান নিউমেৰিকেল প্ৰব্লেম কৰিম সিমান আমাৰ ক্লেৰিটি আহিব. আৰম্ভ কৰোঁ এক্সাম্পল নম্বৰ 3. তো আমাক ইয়াতে এইটো শ্ব' কৰিব লাগে যে লগ অফ 12 ইকুৱেলছ টু লগ 3 প্লাছ লগ 4, আৰু ছেকেণ্ডত আমাৰ দেখাব লাগে যে লগ অফ 1 + 2 + 3 ইকুৱেলছ টু লগ 1 + লগ 2 + লগ 3. এইটো এটা এক্সট্ৰিমলি ইম্পৰ্টেণ্ট প্ৰব্লেম. প্ৰথমতে আমি 1টো প্ৰুভ কৰি লওঁ. তো নম্বৰ 1ত আমাক দিয়া আছে প্ৰুভ নম্বৰ 1. তো নম্বৰ 1ত আমি লেফ্ট হেণ্ড ছাইডৰ পৰা আৰম্ভ কৰোঁ লগ অফ 12. তো লগ অফ 12টোক আমি একচুৱেলি কেনেকৈ লিখিব পাৰোঁ, 12টোৰ ফেক্টৰৰ ওচৰত লিখি দিম. তো 3 × 4. তো 3 × 4 হৈছে লগ 12, বাট আমি এইটো জানো প্ৰপাৰ্টি হয়. তো এই প্ৰপাৰ্টিটো কি আছিলে, যদি আমি প্ৰডাক্টটো থাকে যেনেকৈ আমাৰ আছিলে লগ অফ m × n. তো এইটো প্ৰডাক্টত থাকিলে আমি এইটো কেনেকৈ লিখিব পাৰোঁ, লগ অফ m প্লাছ লগ অফ n. ঠিক আছে, লগ অফ m প্লাছ লগ অফ n. ঠিক আছে. তো আমি এইটো কেনেকৈ লিখিম, লগ অফ 3 প্লাছ
log of 4 আৰু হেতুটো হৈছে আমাৰ ৰাইট হ্যান্ড সাইড এক্সপ্ৰেছন তো নাম্বাৰ 1 টো ইজিলি প্ৰুফ হৈ গল নাম্বাৰ 2 টো এটা এটা বহুত ইম্পৰ্টেন্ট কনসেপ্ট এটা আমি শিকিম তো log of আমি আমাক দি আছে 1 + 2 + 3 ঠিক আছে log of 1 + log of 2 + log of 3 ইয়াতে মনত ৰাখিব log of mn যদি হয় তেতিয়াহে log of m + n লিখিব পাৰো যদি log of m + n থাকে তো এটো not equals to log of m plus log of 1 এটো বহুত ষ্টুডেন্টে ভুল কৰে বহুতে ভাবে কি যেনেকা আমি x into a plus b যদি থাকে তেনেহলে আমি তো এনেকা ডিস্ট্ৰিবিউট কৰি দিও x of a লগত মাল্টিপ্লাই কৰি প্লাই লিখো x into a তাৰ পিছত আকৌ x of b লগত মাল্টিপ্লাই কৰি প্লাই লিখো x into b হেই সেম ভুলটো নকৰিবা ইয়াতে কি হ'ল log of m plus n কৰি দিয়া লগে লগে এই গুটি বস্তুটো ভিতৰৰ ব্ৰেকেটৰ বস্তুটো লকড হৈ গল যদি প্লাস হৈ থাকে বা মাইনাস হৈ থাকে ঠিক তেনেকা এটো মাইনাস হলে এটো আমি লিখিব নোৱাৰো তো log of m plus n বা plus minus n যদি আছে এটো কেতিয়াও log of m plus minus log of n or equal হ'ব নোৱাৰে তো সেম কেস টু এটো ক'ব পাৰো যে this cannot be equals to log of 1 plus log of 2 plus log of 3 এই লজিকটো যদি ইউজ কৰো এতিয়াতো দেখি যায় খেলি মেলি বাট ইয়াতেতো প্ৰবলেম কৈছে এটো প্ৰুফ কৰিব লাগে যে this is equals to log 1 plus log 2 plus log 3 ঠিক আছে তো এটো এটা বহুত ইন্টারেস্টিং প্ৰবলেম হয় তো প্ৰথমতে আমি কি কৰিম লেফট হ্যান্ড সাইডটো আৰম্ভ কৰিম বেছি ডিফিকাল্ট নহয় বহুতে সিম্পল হয় তো প্ৰথমতে আমি কি কৰিম log of 1 plus 2 plus 3 এইটো সাম ঠিক আছে কি কৰিম নিউ এই ব্ৰেকেটৰ ভিতৰত যোনটো আছে গোটেইখিনি আমি এড কৰি দিম তো 1 + 2 হৈ গল 3 3 + 3 হৈ গল আমাৰ 6 তো তাৰ মানে log of 1 + 2 + 3 একচুয়ালি কি হল log 6 ৰ হে ইকুৱেল হল ঠিক আছে এতিয়া log 6 টো আমি এনেকৈ লিখিব পাৰো log of 1 multiplied to 2 multiplied to 3 লিখিব পাৰো নে নাই মিনিং টো কি হয় 1 into 2 2 2 into 3 6 তো log 6 নিলিখি প্লাই log of 1 into 2 into 3 এটো লিখাৰ মেইন কাৰণটো এটোই হৈছে কাৰণ ভিতৰত যদি প্ৰডাক্ট থাকে তেতিয়াহে আমি কি কৰিম লগাৰিথমটো ভাঙি প্লাই লিখিব পাৰিম সামত তাৰ মানে প্ৰথম 1 ৰ কাৰণে হ'ব log of 1 প্লাস সেকেন্ড 2 টোৰ কাৰণে হ'ব log of 2 আৰু 3 নম্বৰ 3 টোৰ কাৰণে হ'ব log of 3 এইটো হৈছে আমাৰ ইকুৱেলস টু right hand side ঠিক আছে এইটো আকৌ মিস্টেক কৰি নিদিবা কি log of 1 plus 2 plus 3 যদি আছে কি log of প্ৰথমতে 1 ৰ লগত মাল্টিপ্লাই কৰিম 2 লগত তাৰ পিছত 3 লগত ইনকাৰেক্ট হেতু ইনকাৰেক্ট হয় হেতু কাৰণে এটো ইকুৱেল হোৱা নাই এটো বেলেগ কাৰণত ইকুৱেল হৈছে এটো ইকুৱেল হৈছে প্ৰথমতে আমি সাম কৰি প্লাই 6 উলিয়াই ললো তাৰ পিছত তাক প্ৰডাক্ট ফৰ্মত লিখিলো 1 into 2 into 3 আকৌ হেতু লগ লগাই দিলে গুটি গিটাৰ সাম ওলাই আহে তো এনেকা আমি প্ৰুফ কৰো ঠিক আছে এতিয়া আমি নেক্সট প্ৰবলেমটো লৈ যাও প্ৰবলেম নম্বৰ 4 express the following as the logarithm of a single number তো ইয়াতে আমাক চাৰিটা different types of দিয়া আছে logarithm একেটা কি কৰি কম্বাইন কৰি প্লাই এটা single logarithm number বনাব লাগে বস যদি সিম্পল হয় নম্বৰ থাকে নম্বৰ থাকিব তো প্ৰথমৰে আমি আৰম্ভ কৰো নম্বৰ 1 ৰে তো ফাৰ্ষ্টত আমাক দিয়া আছে log of 2 plus 1 ঠিক আছে এতিয়া মই কি কৈছিলো আমাৰ যদি বেসটো দিয়া নাথাকে তো অটোমেটিক্যালি আমি কি এজিউম কৰিম তাৰ বেসটো হৈছে 10 ঠিক আছে তো মানে কমন লগাৰিথম হল এতিয়া ফাৰ্ষ্টটো আছে আমাৰ log of 2 to the base 10 বাট সেকেন্ডত আমাৰ কি আছে 1 আছে তো এটাটো আমাৰ ল আছিল লটো কি কৈছিলে যে log of a to the base a এই দুটা যদি সেম হয় ইয়াৰ ভ্যালু সদায় ইকুৱেলস টু 1 হয় তো আমি কি লম এই ইকুৱেলস টু যদি 10 লৈ লওঁ তেনে হলে কি হ'ব তেনে হলে log of 10 to the base 10 ল তাৰ ভ্যালু এক্স্যাক্টলি ইকুৱেলস টু 1 হ'ব আমি এটা লিখি দিম since log of 10 to the base 10 equals to 1 but এটো আমি কিয় লৈছো so that এই ফাৰ্স্ট লগাৰিথম আৰু সেকেন্ড লগাৰিথমৰ দুইটাৰে বেস যেন 10 ই থাকক ঠিক আছে তো যদি লগৰ দুটা বেসে 10 থাকে তো আমাৰ যোনটো কম্বাইন কৰি দিম এই দুটা কম্বাইন কৰিলে আমাৰ যোনটো নতুন লগ ওলাব এটো সিঙ্গল লগাৰিথম হ'ব তাৰ বেসটো 10 হ'ব আৰু এতিয়া এটো লগাৰিথমৰ এটো ভ্যালুটো কি হ'ব 2 into 10 হৈ যাব এই দুটা মাল্টিপ্লাই হৈ যাব তো তাৰ মানে আমি পালো log 20 to the base 10 আৰু base নিলিখিলে হ'ব তো তাৰ মানে log 2 plus 1 এই দুটা যেতিয়া আমি কম্বাইন কৰি দিম তো ইয়াৰ ভ্যালু এক্স্যাক্টলি ইকুৱেলস টু log 20 ইকুৱেল হৈ যায় ঠিক আছে নম্বৰ 2 লৈ আহি যাও নম্বৰ 2 আছে log of 12 minus log of 2 minus log of 3 তো এটো আমি কম্বাইন কৰি প্লাই এটা সিঙ্গল লগাৰিথম বনাব লাগে তো আমি ইয়াতে প্ৰপাৰ্টি ইউজ কৰিম যে আমাৰ তাত যদি log of a আছে minus log of b আছে তেনে হলে এটো আমি কি কৰি লিখিব পাৰো log of a divided by b ও লিখিব পাৰো ৰাইট এটো এটা আমাৰ ল হয় তো প্ৰথমতে আমি কি কৰিম ফাৰ্স্ট টু আৰু সেকেন্ড টাৰ্মটো কম্বাইন কৰি দিম আমাৰ আছে log 12 minus log 2 এটো গুটি কিটা কেছতে কমন লগাৰিথম ইউজ কৰা হৈছে তাৰ মানে বেস হৈছে 10 তো log 12 minus log 2 কি হৈ যাব log of 12 by 2 হৈ যাব এটো হৈছে 12 divided by 2 হৈ যাব থাৰ্ড টাৰ্মটো বাছি আছে এটো আমি লিখি দিম minus log 3 ঠিক আছে এটো আমি পাৰো log of
এতিয়া 12 ডিভাইডেড বাই 2 নো কি হৈছে 6 হৈছে log of 6 তো আমি পালো log of 6 minus log of 3 এগেইন আমি এইটো প্ৰপাৰ্টি ইউজ কৰিব পাৰো log 6 minus log 3 মানে কি হৈ গ'ল log of 6 divided by 3 or 3 1 is 3 3 2 is 6 তো তাৰ মানে আমি পালো log of 2 ঠিক আছে তো log 12 minus log 2 minus log 3 এইকেইটা যদি আমি সিঙ্গল লগাৰিথমত এক্সপ্ৰেছ কৰোঁ তো হেতু ভ্যালু এক্স্যাক্টলি ইকুৱেলছ কাৰ হ'ব log 2 ৰ ইকুৱেল হ'ব ঠিক আছে এবাৰ থাৰ্ড নম্বৰলৈ আহি যাওঁ থাৰ্ড নম্বৰত আছে log a স্কয়াৰ minus log a তো আমাৰ তাত আছে log of a স্কয়াৰ্ড minus log of a ঠিক আছে তো মই এইটো দুটা টেকনিকত দেখুৱাই দিম ফাৰ্স্ট টেকনিকটোত আমাৰ কি হ'ব log of প্ৰপাৰ্টি ইউজ কৰি দিম তো সিম্পলি এইটো কি হ'ব a স্কয়াৰ্ড ডিভাইডেড বাই a হ'ব তো a স্কয়াৰ ডিভাইডেড বাই তো এটা a আৰু এটা a নিউমাৰেটৰ ডিনোমিনেটৰ পৰা ফ্যাক্টৰত হৈ যাব তো এইটো ইকুৱেলছ টু হ'ব আমাৰ log of a ঠিক আছে ফাইন এতিয়া অল্টাৰনেট আৰু এটা টেকনিক আছে অল্টাৰ অল্টাৰনেট মেথড তো log of a স্কয়াৰ্ড আছে minus log of a আছে আমাৰ এটা প্ৰপাৰ্টি আছিল না এই 2 টো কি কৰিব পাৰো আমি আগুৱাই লৈ আহিব পাৰো তো আমি সিম্পলি লিখিব পাৰো 2 log of a minus log of a এতিয়া এটোটো সিম্পল এলজেব্ৰা হৈ গল তো এটো ভাবিবৰ কাৰণে এনেকা চোৱা সাপোজ মই log a টো বস মনত ভাবি লৈছো দে এটো একচুয়ালি ইকুৱেলছ কৰা নাই তো লেটস সে এটো আমি x ৰ ইকুৱেল কৰিলো তো আমাৰ গুটে এক্সপ্ৰেছনটো কি হৈছে 2x - x এটো হৈ আছে ন 2x - x ইকুৱেলছ টু কি হয় সিম্পলি x তো তাৰ মানে 2 log a minus log a কি হ'ব সিম্পলি log a হৈ যাব তো তাৰ মানে আমি যোনটো ল ইউজ কৰো আমি সেম টু সেম ভ্যালু পাই আছো ঠিক আছে এতিয়া আমি ফোৰ্থ নম্বৰটো লৈ আহি যাওঁ ফোৰ্থ নম্বৰটো বহুত ইন্টাৰেষ্টিং প্ৰবলেম হয় তো ইয়াতে আমাৰ চাৰিটা লগাৰিথম দিয়া আছে মইতো কি কৈছিলো প্ৰপাৰ্টিত কৈছিলো যে log of m into n এটো কাৰ ইকুৱেল হয় log of m plus log of n ঠিক আছে এতিয়া এই প্ৰপাৰ্টিটো এই লটো যদি আমি ফাৰ্স্ট দুটা টাৰ্মত লিখিব বিচাৰো তেনে হলে ইয়াতে এটা প্ৰবলেম হৈছে ইয়াতে log 9 ৰ কোএফিচিয়েন্ট এটা আছে যেটো 1/2 হয় আৰু log 81 ৰ কোএফিচিয়েন্ট এটা আছে 1/4 তো আমি যেতিয়া এই লটো ইউজ কৰো ইয়াতে চোৱা ইয়াৰ log m plus log n ইয়াৰে দুইটাৰে যোনটো লগাৰিথমৰ কোএফিচিয়েন্ট হৈছে হেতু একো নাই তাৰ মানে 1 হৈ আছে তো 1 কৰিবই লাগিব তো আমি এটো 1 কৰিবলৈ কাৰণে কি কৰিম এই হাফ log n ৰ পৰা এই যেটো হাফটো আছে এটো গুছাব লাগিব তো হাফটো কেনে গুছাম ভেৰি সিম্পল তো আমাৰ যদি a log b থাকে a log b টো আমি কেনেকৈ লিখিব পাৰো log of b to the power of a জাস্ট উল্টা গুছি গলে হল লটোৰ তো হাফ log a আছে তো আমি কি লিখিব পাৰো log of 9 তো 9 ৰ পাৱাৰ হৈ যাব 1/2 Simply second case to it was a 1/4 into log 81 আছে তো আমি লিখিম log 81 to the power 81 or power হ'ব 1/4 Similarly আমি third term to আহি যাও এটো লিখিয়ে লও গুটে গিটা লিখিছো যেতিয়া 2 log 6 আছে তো এটা আমি লিখিম log of 6 square minus log 12 হৈ গল ফাইন ঠিক আছে এতিয়া আমি কৰিম log of 9 raised to the power of 1/2 লিখো বা 3 square to the power of 1/2 কথাটো তো কি হয় plus log of 81 আছে বা 3 raised to the power of 4 কৰো হেতু তো 81 হয় তো 3 raised to the power of 4 whole divided by whole raised to the power of 1/4 plus log of 6 square আছে তো 6 square হৈ গল আমাৰ 36 এটা কিটো minus log 12 ঠিক আছে equals to log of এতিয়া আমি জানো পাৱাৰ কি হয় সিম্পলি মাল্টিপ্লাই হৈ যায় তো এইটো কেছত কি হ'ব 2 into 1/2 হৈ যাব 1 plus log of 3 raised to the power এইটো কেছত 4 into 1/2 আছে কি হৈ যাব 1 হৈ যাব plus log 36 minus log 12 বহুতখিনি সিম্পলিফাই হৈ গল এতিয়া আমাৰ আছে log 3 plus log 3 plus log 36 ঠিক আছে তো এই প্ৰথম টাৰ্ম তিনটাক যদি আমি কম্বাইন কৰি দিও তো কি পাম সিম্পলি 3 into 3 into 36 পালো ঠিক আছে মাইনাস থাকি গল আমাৰ ইফালে log 12 ওকে তো এতিয়া আমি কি কৰি দিম দুটা লগাৰিথম আছে এটা log ফাৰ্স্ট log টো হৈছে log 3 into 3 into 36 সেকেন্ড টো হৈছে আকৌ minus log 12 তো আমি এটো কম্বাইন কৰি পেলাই লিখিব পাৰিম logarithm of 3 into 3 into 36 minus log 2 নিলিখিবলৈ কি কৰিম divided by 12 কৰি দিম একো প্ৰবলেম নহয় তো 12 into 3 36 হৈ গল তো এটো আমাৰ হৈ গল log 3 into 3 into 3 লিখো বা log 3 কিউব লিখো মিনিং টু সেম হয় তো আমি এই 3 টো কি কৰিম সন্মুখলৈ লৈ আহিম তো এটো দিব আমাক 3 log 3 তো এটো হৈ গল আমাৰ সিম্পলিফাইড ভ্যালু তাৰমানে ইমান দীঘলীয়া লগাৰিথমটো এনেকা নিলিখি পেলাই আমি ইয়াৰ সিম্পল ভ্যালুটো কৈছো যে এটো হৈছে এক্স্যাক্টলি ইয়াৰ ভ্যালু ইকুৱেলছ টু হৈছে 3 log 3 ঠিক আছে তো 3 log 3 টো এটা কম্প্ৰেস ফৰ্মত লিখা হ'ল তো নম্বৰ 5 লৈ আহি যাও এটো প্ৰুফ কৰিব লাগে তো ফাৰ্স্ট প্ৰুফলৈ আহি যাও
তো এতিয়াৰ পৰা আমি কি কৰিম অলপ লবোৰ ডাইৰেক্টলি ষ্ট্ৰেইট ফৰৱাৰ্ড ইউজ কৰি দিম তো প্ৰথমটোত আমি লেফ্ট হেণ্ড ছাইডেৰে আৰম্ভ কৰোঁ তো ফাৰ্ষ্টত আমাৰ দিয়া আছে লগ অফ 2 তাৰপিছত দিয়া আছে 2 log 5 মাইনাছ log 3 মাইনাছ 2 log 7 ঠিক আছে তো এইটো আমি কৰিম log of 2 নেক্সটটোত আমি এই 2টো কি কৰি দিম 5ৰ পাৱাৰ বনাই দিম তো আমি লিখিম log of 5 স্কোয়াৰ ঠিক আছে ইয়াতে এটা টেকনিক এটা ইউজ কৰোঁ ঠিক আছে যদি মোৰ তাত আছে মাইনাছ log of a ঠিক আছে তো এইটোকটো আমি এনেকৈ লিখিব পাৰোঁ মাইনাছ 1 ইনটু log of a মিনিং এক্সাক্টলি সেম টু সেম হয় তাৰপিছত এই মাইনাছ 1টোক আমি কি কৰি দিব পাৰোঁ এৰ পাৱাৰ বনাই দিব পাৰোঁ তাৰমানে এইটো লিখিব পাৰোঁ log a raised to the power of negative 1 ঠিক আছে এনেকা লিখি দিয়াৰ লগে লগে কি হ'ব log of a raised to the power of -1 মানে কি 1 over a তাৰ মানে মই কৈ আছোঁ যদি মোৰ তাত মাইনাছ log a আছে তো এইটো কাৰ ইকুৱেল হৈ যাব log of 1 over a ইকুৱেল হৈ যাব ঠিক আছে সিমিলাৰলি মাইনাছ log 3 যদি আছে এইটো মই প্লাছ log 1 divided by 3 কৰিব পাৰোঁ মিনিংটো চেঞ্জ নহয় ঠিক আছে এফালে আছে আমাৰ -2 বাৰ পিছত কৰিম নেক্সট ষ্টেপত 2 log 7 আছে তো এইটো হ'ব log 7 স্কোয়াৰ ঠিক আছে এইটো হৈ যাব আমাৰ log 2 প্লাছ log 25 প্লাছ log 1 over 3 তো এইটো হ'ব আমাৰ 7 স্কোয়াৰ মানে log 49 log 7 স্কোয়াৰ হৈছে 49 ঠিক আছে বাট ফ্ৰণ্টত কি আছে এইটো log 49 হয় log 49 বাট ফ্ৰণ্টত এটা নেগেটিভ সাইন আছে নেগেটিভ সাইন থকাৰ কাৰণে আমি কি লিখিব পাৰোঁ প্লাছ log of 1 divided by 49 ঠিক আছে তিনটা লগাৰিথম আছে তিনিটাই কি হৈছে এড হৈ আছে তো এইটো আমি কম্বাইন ফৰ্মত লিখিব পাৰোঁ log of 2 into 25 into 1 divided by 3 into 1 divided by 49 ঠিক আছে কিবা কেনসেল যাব নেকি একোটো কেনসেল না যায় তো আমি পাম log of so 2 into 25 হৈ গল আমাৰ 50 divided by 3 into 49 3 into 49 147 যোনটো হৈছে আমাৰ এক্স্যাক্টলি দ্য ৰাইট হ্যান্ড সাইড log 50 by 150 চেক কৰি লওঁ log in 50 by 147 ঠিক আছে এতিয়া আমি সেকেন্ডটো লৈ আহি যাওঁ দেখুৱাব লাগে যে log 9 over 14 plus log 35 over 24 minus log 15 over 16 equals to 0 হয় ঠিক আছে লেফট হ্যান্ড সাইডৰ পৰা আৰম্ভ কৰিম তো লেফট হ্যান্ড সাইডত আমাৰ আছে log 9 divided by 14 থাকক এটো যেনেকা আছে plus log of 35 divided by 24 এটো থাৰ্ড টাৰ্মটো আছে minus log 15 by 16 মই কি কৰি দিম মাইনাস সাইনটো প্লাস কৰি দিম প্লাস লগ কৰি দিম কৰাৰ লগে লগে ভিতৰৰ যোনটো 15 by 16 আছে তাৰ ৰেচিপ্ৰকেলটো ল'ব লাগিব তো এটো 16 divided by 15 হৈ যাব ৰাইট ঠিক আছে ইকুৱেলছ টু এতিয়া হেতু হে কাৰণে আমি প্লাসটো মাইনাস কৰিলো সো দ্যাট এই গোটেই তিনটা লগাৰিথমৰ যোনটো ভিতৰৰ আৰ্গুমেন্ট বুলি কোৱা হয় একচুয়ালি যেতিয়া আমি লিখো log of a to the base b এই পাৰ্টটো একচুয়ালি ইয়াৰ নাম হৈছে আৰ্গুমেন্ট বুলি কোৱা হয় তোক ঠিক আছে তো এই হেকাৰণে লিখিছো such that এই তিনটা আৰ্গুমেন্ট কি হৈ যাব মাল্টিপ্লাই হৈ যাব 9 divided by 14 into 35 divided by 24 into 16 divided by 15 ঠিক আছে আমি জানো এটা অলপ 3 3 যা 9 আৰু ইফালে গল 3 5 যা 15 ঠিক আছে 5 আৰু 7 35 হৈ গল ঠিক আছে এফালে হ'ব 7 1 যা 7 7 2 যা 14 ওকে 3 8 যা 24 তাৰপিছত 8 into 2 16 তো 16 সব কেনসেল হৈ গল তাৰমানে ভিতৰত গুটিবোৰ ফ্যাক্টৰ আউট হৈ গল থাকিল কি হল log of 1 থাকিল এতিয়া আমি তো জানো log of 1 বেস জিয়ে না থাকক 1 যদি আহি যায় তেনেহলে ইয়াৰ ভ্যালু হদাই ইকুৱেলস টু 0 হ'ব which is the right hand side তো আমি সাকসেসফুলি প্রুভ কৰি দিলো যে left hand side equals to the right hand side ঠিক আছে এতিয়া আমি আহি যাও থাৰ্ড নম্বৰটো লৈ ঠিক আছে আৰম্ভ কৰো আমি left hand side পৰা তো left hand side আমাৰ আছে log 11 divided by 5 ঠিক আছে এটো আৰ্গুমেন্ট হল ফাৰ্স্ট লগাৰিথমৰ সেকেন্ড টাৰ্মটো হৈছে log 14 divided by 3 ঠিক আছে মাইনাস আছে বাট মাইনাসটো কি কৰি দিম প্লাস কৰি দিম আৰু এটো যোনটো 22 by 15 আছে তাৰ ৰেচিপ্ৰকেলটো লৈ লম তো আমি পাম 15 divided by 22 ঠিক আছে তো তিনটা লগক আমি কম্বাইন কৰি প্লে এটা সিঙ্গল লগত লিখিব পাৰিম তো আমাৰ পাম log 11 by 5 multiply to 14 by 3 multiply to 15 divided by 22 ঠিক আছে তে চাও কি ফ্যাক্টৰ হৈ যায় 11 1 11 11 2 22 হৈ গল 5 1 5 5 3 15 তো 3 1 3 3 1 3 কেনসেল হৈ গল 2 1 2 2 7 14 বহুত সিম্পল আছিল প্ৰবলেমটো ইকুৱেলস টু log of তো খালি থাকি গল 7 এটোই হৈছে আমাৰ ৰাইট হ্যান্ড সাইড তো আমি
successfully verify কৰি দিলো যে the left hand side equals to the right hand side, hence proved. Simplify each of the following. ঠিক আছে, simplify কৰিব লাগে, log খিনি আকৌ ইউজ কৰিম. তো first one লৈ আহি যাওঁ, আমাক দিয়া আছে 3 log 4 added to 2 log 5 minus 1/3 log 64 minus half log 16. ঠিক আছে, তো এইটো আমি property use কৰি পেলাই 3 log 4 টো কি লিখিব পাৰো, log 4 cube plus 2 log 5 টো লিখিব পাৰো log 5 squared. তাৰপিছত ইয়াতে -1/3 আছে, minus টো থাকক, আমি লিখিব পাৰো log 64 to the power of 1/3 minus half টোক আমি লিখিব পাৰিম log 16 raised to the power of 1/2. ঠিক আছে, তো আমি এতিয়া পাম log of 4 cube মানে কি হ'ল 64 plus log of 5 square. তো 5 square মানে হৈ গ'ল আমাৰ 25 minus log of 64 জানো আমি 2 raised to the power of 6 হয়, 2 raised to the power of 6 whole raised to the power of 1/3. তাৰমানে এইটো হৈছে 2 raised to the power of 6 into 1/3 equals to 2 raised to the power of 2. তাৰমানে actually কি হয় হেতে to কি কয় তো 64 ৰ যদি কিউব ৰুট লওঁ, কিউব ৰুট অফ 64, তো হেতু হৈছে আমাৰ 4. তো 64 1 raised to the power of 3 লিখি আমি simply 4 লিখিব পাৰো minus log of 16 raised to the power of 1/2, meaning to কি, তাৰমানে ইয়াতে হুটি আছে square root of 16 কিমান হয়, square root of 16 তো হৈছে আমাৰ নম্বৰ 4, তো আমাৰ পাম log of 4. ঠিক আছে, তো এতিয়া আমি simplify কৰো. So log 64 into 25, first দুটা টার্ম আমাৰ combine হৈ গ'ল. ঠিক আছে, minus log 4 মানে কি হৈছে minus 2 log 4, কথাটোতো কি হয়. ঠিক আছে, next আমাৰ আহিব log of 64 into 25. ঠিক আছে, এই 2 টো কি কৰি দিম, লিখিম আমি minus log 4 square. ঠিক আছে, তো আমি পালো log of 64 into 25 minus log of 4 square. 4 square to হৈছে আমাৰ 16. ঠিক আছে, then finally আমি দুটা combine কৰি দিম, তো log of 64 into 25, যেহেতু আমাৰ minus log 16 আছে, তো আমি কি কৰিম divided by 16, তো আমি log use কৰিলো. ঠিক আছে, 16 into 4 কি হয় 64, তো আমি পাইছো log of 4 into 25 মানে হৈছে 100. okay, এতিয়া 100 টোক আমি further simplify কৰিম, আমি লিখিম এইটো log of 10 square. ঠিক আছে, 10 square মানে 100, আৰু একো যদি নিয়াই তাৰমানে কি বেসটো actually 10 হয়, তো একটো আমাৰ আছে 2 log 10 to the base 10. ঠিক আছে, log 10 to the base 10 ইয়াৰ ভ্যালু 1 হয়, তো আমি পাইছো 2 into 1, তো ফাইনাল ভ্যালুটো কি হ'ব equals to 2. তাৰমানে এই লগাৰিথমটোৰ যোনটো ভ্যালু হৈছে 3 log 4 plus 2 log 5 minus 1/3 log 64 minus half log 16, ইয়াৰ simplified ভ্যালুটো হৈছে equals to 2. ঠিক আছে, এতিয়া আমি সেকেন্ডটো লৈ আহো. ওকে, তো আমি এতিয়া এটো লিখিম half log 9 আছে, half log 9 লিখি পেলাই আমি লিখিম log of 9 whole raised to the power of 1/2. ঠিক আছে, plus 2 log 6 আছে, তো আমি তো লিখিম log of 6 whole squared. ঠিক আছে, plus log of 81 ৰ পাৱাৰত গুচি যাব 1/4, and আমাৰ আছে minus log of 12. ঠিক আছে, further simplify কৰি দিওঁ, log of 9 মানে কি হৈ গ'ল log of 3 squared whole raised to the power of 1/2 plus log of the 6 square আছে, তো 6 square মানে কি হ'ব 36, 6 6 is 36 plus log of 81 ক আমি লিখিব পাৰো 3 raised to the power of 4 whole raised to the power of 1/4 minus log 12. ঠিক আছে, আৰু simplify কৰো, log of এটো কি হৈ যাব 3 square whole raised to the power of half, তো actually কি হৈ গ'ল power multiply হৈছে 2 into 1/2 হৈ আছে. ঠিক আছে, plus log 36. Similarly third term to এই power খিনি multiply হৈছে log of 3 raised to the power of 4 whole raised to the power of 1/4, তাৰমানে 4 into 1/4 হৈ আছে minus log of 12. fine. ঠিক আছে, এতিয়া আমি আৰু simplify কৰিলো, তো এটোত পাম আমি log of, তো 2 আৰু 1/2 cancel হৈ গ'ল, 1 হৈ গ'ল, তাৰমানে থাকিল আমাৰ log 3 plus log of 36 plus log of 3 raised to the power of 4 into 1/4 মানে 3 raised to the power of 1 minus log of 12. ঠিক আছে, তো এতিয়া আমাৰ তাত আছে 4টা different logarithm, তো each আমি combine কৰি দিম, তো log 3 log 36 log 3 গতিকেটা প্লাসত আছে, আমি কি কৰি দিম লিখিব পাৰিম log 3 into 36 into 3. ঠিক আছে, এটো এটা logarithm হৈ যাব minus log
12 হৈ যাব ঠিক আছে নেক্সট ষ্টেপত আমি কি কৰিম এই দুটা লগ পাই গ'লো দুটা লগক আমি যদি কম্বাইন কৰি দিওঁ তো আমি পাম log of 3 into 36 into 3 whole divided by 12 ঠিক আছে whole divided by 12 তো আমি পালো 3 4 যা 12 4 9 যা 36 তো আমি পালো ইয়াতে equals to log 9 3 যা 27 ঠিক আছে এটা log 27 লিখো বা log of 3 cube লিখো meaning to the same হয় but 3 cube মই এখানে লিখিছো simplify কৰিব লাগে তো 3 টোক মই ফ্ৰণ্টলৈ লৈ আহিম তো আমি পাম এতিয়া 3 log 3 এইটোৱে হৈছে আমাৰ ফাইনেল আনসাৰ তাৰ মানে half log 9 plus 2 log 6 plus 1 over 4 log 81 minus log 12 ইয়াৰ simplified value to হৈছে 3 log 3 ঠিক আছে next problem to লৈ আহো Find the value of log 10 plus log 100 plus log 1000 plus log 10,000. দেখাত complicated হয় but এটো extremely simple problem হয় ঠিক আছে তো আমাক ইয়াতে দিয়া হৈছে log of 10 plus log of 100 but log of 100 নিলিখি পেলাই তো এটোক তো আমি log of 10 square লিখিব পাৰো meaning exactly same হয় 10 square হৈছে 100 ঠিক আছে Next tot ase amar third term tot ase log of 1000 but 1000 nilikhi pla ami ki likhim 10 raised to the power of 3 meaning to exactly same hoy plus log of 10000 mane 10 raised to the power of 4 eti ami property apply korim prothom to jeneko ase tenekai thako log of 10 thakibo plus ei 2 to front lo ahi jabo aru multiply hoy jabo log 10 er logot ami pam 2 log 10 next third term tot amar 3 front tot ahi jabo multiply hoy jabo log 10 er logot right aru finally fourth term tot ami pam 4 log 10 ঠিক আছে তো এতিয়া আমাৰ তাত চাৰিটা লগ আছে ঠিক আছে গুটিকিটা লগ আছে একচুয়ালি log 10 হয় জাস্ট এটো এটা ডিফারেন্স আছে যে প্ৰথমটোৰ কোএফিচিয়েন্ট হৈছে 1 সেকেন্ডটোৰ কোএফিচিয়েন্ট টু থাৰ্ডৰ টু 3 আৰু ফৰ্থৰ টু 4 তো আমি একচুয়ালি কি কৰিব পাৰো গুটিকিটা কম্বাইন কৰি দিব পাৰো তো আমি লিখিম 1 + 2 + 3 + 4 কম্বাইন কৰি দিম কাৰ মাল্টিপ্লাই হ'ব এটো log 10 কাৰণ গুটিকিটা log 10 হয় তো 4 + 3 হৈ গল 7 7 + 2 হৈ গল 9 9 + 1 হৈ গল 10 তাৰ মানে এটো হৈ গল আমাৰ 10 log 10 ঠিক আছে বাট আমি তো আৰু এটা কথা জানো এটো হৈছে কি এটা হৈছে আমাৰ কমন লগাৰিথম মানে ইয়াৰ বেস টু 10 হয় তাৰ মানে ইয়াতে কি হয় আমি জানো যে log 10 আৰু যদি বেস টু সেম থাকে 10 থাকে তাৰ ভ্যালু ইকুয়ালস টু কি হ'ব 1 হ'ব তো ইয়াৰ মিনিং টু কি হৈ গল তাৰ মানে এই ভ্যালুটো একচুয়ালি কি হৈ গল একচুয়ালি ইয়াৰ ভ্যালুটো হৈছে 10 multiplied to 1 equals to 10. So, it is a final value. So, log 10 plus log 100 plus log 1000 plus log 10,000. It equals to kimanavo equals to simply 10. Find the value of x in each of the following. ठीक है तो number 1 लो आई जाओ. Number 1 ot amak diya ase log of 144 divided by log of 12 equals to log of x ঠিক আছে তো যোনটো নিউমাৰেটৰ আছে log of 144 নিলিখি পেলাই আমি কি লিখিব পাৰো 12 স্কয়াৰ because 12 স্কয়াৰ কৰিলে আমি 144 পাই যাও ডিভাইডেড বাই log of 12 তো এটো ইকুয়ালস টু হৈছে আমাৰ log of x ৰ ঠিক আছে প্ৰপাৰ্টি যদি ইউজ কৰি দিও প্ৰপাৰ্টি ইউজ কৰিলে আমাৰ 2 টু ফ্ৰণ্টলৈ গুছি আহিব নিউমাৰেটৰ log of 12 স্কয়াৰ তেনেহলে আমি পাম 2 * log of 12 ডিভাইডেড বাই ডিনোমিনেটৰ তো অলৰেডি আছে log of 12 এটো ইকুয়ালস টু হৈ গল আমাৰ log of x ঠিক আছে তো ইয়াতে আমি log 12 আৰু log 12 ফ্যাক্টৰ আউট কৰি দিব পাৰিম ঠিক আছে তো এতিয়া আমি পালো 2 ইকুয়ালস টু log x বা আমি log x ইকুয়ালস টু 2 লিখো মিনিং টু সেম হয় বাট আমাক ইয়াতে কি লাগে আমাক ইয়াতে x ৰ ভ্যালু হে লাগে ৰাইট তো ইয়াতে একো যদি নাই বেস টু কি হয় 10 হয় তো আমি লিখিব পাৰো x ইকুয়ালস টু 10 squared x equals to 10 squared তাৰ মানে x ৰ ভ্যালু হৈ গৈছে আমাৰ 100 ঠিক আছে এই সেম প্ৰবলেমটো আমি একচুয়ালি আৰু এটা অল্টাৰনেট মেথডত কৰিব পাৰো আমি এটা প্ৰপাৰ্টি ইউজ কৰিব পাৰো ঠিক আছে প্ৰপাৰ্টিটো কি হয় মনত কৰা মই এটা প্ৰপাৰ্টি দিছিলো যে log of a to the base b যদি হয় তো এটো আমি কেনেকৈ লিখিব পাৰো log of a divided by log of b right ঠিক আছে তো এই সেম প্ৰপাৰ্টিটো যদি আমি ইউজ কৰি দিও তেনে হলে আমাৰ যোনটো লেফট হ্যান্ড সাইড আছে log of 144 divided by log of 12 এটোক আমি কি কৰিব পাৰিম এটো ইকুয়ালস টু log of x আছে থাকক এটো তো এই বস্তুটোক আমি লিখিব পাৰো log of 144 base 12 লিখি দিব পাৰো ৰাইট ইকুয়ালস টু log of x হৈ গল এনেকাউটো আমি কৰিব পাৰো মিনিং টু সেম থাকিব এতিয়া log of 144 মানে কি হ'ব log of 12 স্কয়াৰ log of 12 স্কয়াৰ base 12 equals to log of x তো
তো এইটো কি হ'ব 2 ফ্ৰণ্টলৈ আহি যাব তো এইটো দিব আমাৰ 2 log of 12 base 12 equals to log x ঠিক আছে আমি জানো log 12 to the base 12 কি হ'ব দুটা যদি সেম থাকে আৰ্গুমেন্ট আৰু বেস সেম থাকিলে কি হৈ যায় 1 হৈ যায় তো এইটো হ'ব 2 equals to log of x or simply put আমি পালো log of x equals to 2 কিনিটো এক্স্যাক্টলি এখিনি নিচিনা হ'ব সেম টু সেম তো আমি এটো সলভ কৰি পেলাই পাব পাৰো x ৰ ভ্যালু equals to 100 ঠিক আছে তো যেনেকা মেথডে ইউজ কৰো আমি x ৰ ভ্যালুটো উলাই লব পাৰো এতিয়া আমি সেকেন্ড নম্বৰটো লৈ আহি যাও ঠিক আছে আমাক দিয়া আছে log 4 log 16 plus log 64 গুটিকেইটাৰ সাম হৈছে আৰু ইচ লগাৰিথমৰ বেস আছে x ঠিক আছে তো আমি সিম্পলিফাই কৰি লম প্ৰথমতে 4 আছে তো 4 টোক আমি লিখিম 2 স্কয়াৰ তো log 2 স্কয়াৰ বেস x প্লাস নেক্সটত আছে log 16 নিলিখি পেলাই আমি লিখিম 2 raised to the power of 4 বেস হৈছে আমাৰ x added to log of 64 is 2 raised to the power of কিমান হৈ যাব 6 হৈ যাব it is just 2 raised to the power of 6 হৈ যাব x equals to 12 fine এতিয়া আকৌ property use কৰি পেলাই কি কৰিম আমি লিখিম first term to 2 log 2 base x second term to হৈ যাব 4 log 2 base x third term to হৈ যাব আমাৰ 6 log 2 base x equals to 12 এটা each case ত আমাৰ কি পাইছো log 2 এ পাইছো log 2 base x এটো আছে log 2 base x এটো log 2 base same to same হয় just coefficient খিনি বেলেগ হয় ফাইন তাৰ মানে কি হয় same term এ হয় coefficient এড কৰি দিব পাৰিম তো আমি পাম 2 plus 4 plus 6 এটো গুটিটো মাল্টিপ্লাই হৈ থাকিব log of 2 to the base 6 equals to 12 তো 2 plus 4 হৈ গল 6 6 plus 6 হৈ গল আমাৰ 12 তো আমি পালো 12 log 2 base x equals to 12 ফাইন তো আমি 12 এর both sides divide কৰি দিম তো আমি পালো log of 2 to the base x equals to 1 পাই গলো ঠিক আছে 12 আর 12 ক্যান্সেল হৈ গল তো আমি পালো log of 2 এতিয়া আমি কি কৰিম ডেফিনিশন ইউজ কৰিম x raised to the power of 1 equals to 2 x raised to the power মানে কি হল তো আমি ফাইনাল ভ্যালুটো পাই গলো 10 x ৰ ভ্যালু এই পার্টিকুলার এক্সপ্রেশনটো হ'ব x equals to 2 তো এইখিনিয়ে হৈছে আমাৰ লগাৰিথম তো লগাৰিথমৰ বিভিন্ন proper laws খিনি কথা আমি জানিলো তাৰ পিছত আমি logarithm নো কি হয় logarithmৰ definition তো আমি মেইন শিকিলো আজি তো আমাৰ যদি থাকে logarithm of a to the base b আৰু এটো যদি value equals to x হয় তেনেহলে এটো সেম বস্তুটোক আমি exponent ফৰ্মত লিখিব পাৰো কেনেকৈ b raised to the power of x equals to a আৰু যদি হে আমাক এনেকৈ exponent ফৰ্মত দিয়া থাকে তো এটো আমি logarithm ফৰ্মত লিখিম log a base b equals to x ঠিক আছে এই ডেফিনিশনটো মুখস্থ ৰাখিবা এটো খুবই ইম্পৰ্টেন্ট ডেফিনিশন এটো মনত থাকিলে আমাৰ বহুতখিনি প্ৰবলেম ইজি হৈ যায় মানে ডেফিনিশন লগাৰিথমৰ প্ৰবলেমবোৰ সলভ কৰিব কাৰণে ইজি হৈছে প্লাস আমি বিভিন্ন ধৰণৰ লস বিষয়ৰ কথা পাতিলো তো লস খিনি আকৌ এবাৰ এটো ভিডিওটো ৰিপ্লে কৰি প্লে চাই লবা ভালকৈ নোট ডাউন কৰি লবা লস খিনি খুবই ইম্পৰ্টেন্ট হয় তো আজিৰ লেকচাৰটো আমি এইখিনিতে সমাপ্ত কৰো তো লগাৰিথমৰ আৰু নিউমেৰিকেল আমি নেক্সট লেকচাৰটোত কৰিম তো আৰু অলপ কিছুমান কমপ্লিকেটেড প্ৰবলেম কৰিম লগাৰিথম যত আমাৰ প্ৰবলেমটো কমপ্লিকেটেড ইন দা সেন্স মানে কিছুমান কমপ্লিকেটেড এলজেব্ৰিক এক্সপ্ৰেছন থাকে যোনটো লগাৰিথম ইউজ কৰি পেলাই আমি বহুত ইজি ফৰ্মত এটো এক্সপ্ৰেছ কৰিব পাৰো তো সেইখিনি প্ৰবলেম সেটটো আমি নেক্সট লেকচাৰটোত আমি সলভ কৰিম সো সি ইউ ইন দা নেক্সট লেকচাৰ থ্যাংক ইউ